পিৰামিডৰ ভিতৰত কি লুকাই আছে বিজ্ঞানীও যাৰ উত্তৰ নাপায় ভাবকচোন প্ৰায় 4500 বছৰ আগতে আধুনিক যেতিয়া যন্ত্ৰপাতি একোৱেই নাছিল উন্নত প্ৰযুক্তি একোৱেই নাছিল তেতিয়া মৰুভূমিৰ মাজত মানুহে নিৰ্মাণ কৰিছিল পৃথিৱীৰ অন্যতম বৃহৎ আৰু ৰহস্যময় স্থাপত্য ইজিপ্তৰ পিৰামিড কিন্তু প্ৰশ্নটো হ'ল এই বিশাল শিলবোৰ কোনে তুলিছিল কেনেকৈ ইমান নিখুঁতভাৱে স্থাপন কৰা হৈছিল আৰু পিৰামিডৰ ভিতৰত সঁচাকৈ কি লুকাই আছে আজিৰ এই ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম পিৰামিডৰ সেই ৰহস্যবোৰ যাৰ উত্তৰ আজিও বিজ্ঞানীসকলৰ হাতত সম্পূৰ্ণৰূপে নাই পিৰামিড কি পিৰামিড হৈছে প্ৰাচীন ইজিপ্তৰ ৰজাসকল অৰ্থাৎ ফেৰাউনসকলৰ সমাধিস্থল ইজিপ্তত 100ৰো অধিক পিৰামিড আছে কিন্তু আটাইতকৈ বিখ্যাত হৈছে গিজাৰ মহাপিৰামিড এই পিৰামিডটো নিৰ্মাণ কৰা হৈছিল প্ৰায় 2560 খ্ৰীষ্টপূৰ্বত ইয়াৰ উচ্চতা আছিল প্ৰায় 146 মিটাৰ প্ৰায় 23 লাখ বিশাল চূণশিলৰ ব্লক ব্যৱহাৰ কৰা হৈছিল যাৰ কিছুমানৰ ওজন 15 টনৰো অধিক আছিল এতিয়া কল্পনা কৰক আজিৰ উন্নত যন্ত্ৰপাতি নথকা সময়ত এই কাম কেনেকৈ সম্ভৱ হৈছিল কেনেকৈ নিৰ্মাণ কৰা হৈছিল এইটোৱেই পিৰামিডৰ আটাইতকৈ ডাঙৰ ৰহস্য বিজ্ঞানীসকলৰ মতে হাজাৰ হাজাৰ শ্ৰমিকে ৰেম্প ব্যৱহাৰ কৰি এই শিলবোৰ ওপৰলৈ তুলিছিল কিন্তু সমস্যাটো হ'ল এতিয়ালৈকে এনে কোনো সম্পূৰ্ণ ৰেম্পৰ প্ৰমাণ পোৱা নাই কিছুমান গৱেষকে কয় হয়তো বিশেষ কৌশল বা যান্ত্ৰিক ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল আনহাতে কিছুমান তত্ত্বই দাবী কৰে এই কামত হয়তো এলিয়েনসকলৰ সহায় আছিল যদিও ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই কিন্তু বাস্তৱত এইয়ে যে আজিও পিৰামিড নিৰ্মাণৰ সম্পূৰ্ণ পদ্ধতি নিশ্চিতভাৱে কোনেও নাজানে পিৰামিডৰ ভিতৰত কি আছে পিৰামিডৰ ভিতৰত বহুতো গোপন পথ সুৰংগ আৰু কোঠা আছে গিজাৰ মহাপিৰামিডত আছে কিংছ চেম্বাৰ কুইন্স চেম্বাৰ আৰু এটা গ্ৰেণ্ড গেলাৰী কিন্তু 2017 চনত বিজ্ঞানীসকলে বিশেষ স্কেনিং পদ্ধতিৰ সহায়ত পিৰামিডৰ ভিতৰত এটা বিশাল গোপন খালী স্থান আৱিষ্কাৰ কৰে ইয়াক কোৱা হয় দ্য গ্ৰেট ভইড এই কোঠাটো কি উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল সেয়া আজিও ৰহস্যৰ আৱৰ্তত ইয়াৰ ভিতৰত কি আছে ধন সম্পদ গোপন সমাধি নে আন কিবা আজিলৈকে কোনেও নিশ্চিতকৈ ক'ব নোৱাৰে ফেৰাউনৰ অভিশাপ পিৰামিডৰ লগত জড়িত আন এটা বিখ্যাত কাহিনী হৈছে কাৰ্ছ অফ দ্য ফাৰাও 1922 চনত টুটানখামেনৰ সমাধি খুলি দিয়াৰ পিছত সেই অভিযানৰ লগত জড়িত কিছুমান লোকৰ অস্বাভাৱিক মৃত্যু হৈছিল ইয়াৰ পিছত বহুতে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে ফেৰাউনসকলৰ সমাধি ভংগ কৰা লোকৰ ওপৰত অভিশাপ পৰে কিন্তু বিজ্ঞানীসকলৰ মতে এই মৃত্যুবোৰ সাধাৰণ ৰোগ বয়স আৰু অন্যান্য কাৰণত হৈছিল তথাপিও এই কাহিনী আজিও মানুহৰ মনত ভয় আৰু কৌতূহল জগাই ৰাখিছে মহাকাশৰ সৈতে সম্পৰ্ক কি এই পিৰামিডৰ আন এটা আচৰিত কথা হ'ল যে পিৰামিডবোৰ দিশ নিৰ্ণয়ৰ ক্ষেত্ৰত অত্যন্ত নিখুঁত ই উত্তৰ দক্ষিণ পূব আৰু পশ্চিম দিশৰ সৈতে প্ৰায় সম্পূৰ্ণৰূপে মিলি যায় কিছুমান গৱেষকে কয় পিৰামিডৰ অৱস্থান আকাশৰ অৰিয়ন নক্ষত্ৰ মণ্ডলৰ সৈতে সম্পৰ্ক ইয়াৰ উদ্দেশ্য কি আছিল ধৰ্মীয় বিশ্বাস মহাজাগতিক জ্ঞান নে আন কিবা এই প্ৰশ্নবোৰ আজিও খোলা আছে হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল বিজ্ঞান আৰু প্ৰযুক্তি বহুত আগবাঢ়িল কিন্তু ইজিপ্তৰ পিৰামিডে আজিও বহু প্ৰশ্নৰ উত্তৰ লুকুৱাই ৰাখিছে কেনেকৈ নিৰ্মাণ কৰা হৈছিল গোপন কোঠাবোৰত কি আছে আৰু কিয় এই স্থাপত্য আজিও পৃথিৱীৰ অন্যতম ডাঙৰ ৰহস্য হয়তো ভৱিষ্যতে নতুন গৱেষণাই এই ৰহস্য উন্মোচন কৰিব
কিন্তু বৰ্তমানলৈকে পিৰামিড হৈছে মানৱ সভ্যতাৰ এক আচৰিত আৰু অমীমাংসিত ৰহস্য। যদি আপুনি এনে ৰহস্যময় ইতিহাস ভিত্তিক আৰু জ্ঞানবৰ্ধক ভিডিঅ' ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ৰহস্যৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহিছোঁ।